পাথৰিঘাটত বিদায় জনালে দুই গাঁও প্ৰধানক। দৰঙৰ পাথৰিঘাটত ৰাজহ চক্ৰ কাৰ্যালয় এলেকাৰ পাতিদৰং গাঁৱৰ গাঁও প্ৰধান দেৱেন্দ্ৰ চন্দ্ৰ ডেকা আৰু ২ নম্বৰ চেঙাপাৰা গাঁৱৰ গাঁও প্ৰধান গগন চন্দ্ৰ কুমাৰৰ কৰ্মজীৱনৰ অন্ত পৰা উপলক্ষে পাথৰিঘাটত ৰাজহ চক্ৰ কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। বিদায়ী গাঁও প্ৰধান দুগৰাকীক মানপত্ৰ, ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা, নগদ ধনৰ টোপোলাৰে গাঁও প্ৰধান সন্থাৰ তৰফৰ পৰা সম্ভাষণ জনায়। সভাত গাঁও প্ৰধান দুগৰাকীৰ কৰ্মজীৱন সন্দৰ্ভত আলোকপাত কৰাৰ লগতে তেওঁলোকৰ অৱসৰী জীৱন মধুময় হোৱাৰ কামনা কৰে। পাথৰিঘাট ৰাজহ চক্ৰ গাঁও প্ৰধান সন্থাৰ সভাপতি জিতেন কলিতাৰ সভাপতিত্ব কৰা আৰু সম্পাদক অজয় ডেকাই আগধৰা বিদায় সভাত গাঁও প্ৰধান সন্থাৰ ৰাজ্যিক প্ৰতিনিধি শ্বাহজাহান হক, দৰং জিলা গাঁও প্ৰধান সমিতিৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন নাথ, গাঁও প্ৰধান সন্থাৰ উপ সভাপতি ইছমাইল আলী, সমাজসেৱী থানেশ্বৰ ডেকা, আমিও কুমাৰ চহৰীয়া আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে। সদৌ অসম গাঁও প্ৰধান সন্থাৰ পাথৰিঘাট ৰাজহ চক্ৰ গাঁও প্ৰধান সন্থাৰ বিদায়ী সভাত গাঁও প্ৰধান দেৱেন্দ্ৰ চন্দ্ৰ ডেকা আৰু গগন কুমাৰে ভাষণ ৰাখে। জ্যোতিপ্ৰসাদ ডেকাৰ প্ৰতিবেদন AIN লাইভ। দৰং জিলাৰ পাথৰিঘাট ৰাজহ চক্ৰৰ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ দৰং জিলাৰ পাথৰিঘাট ৰাজহ চক্ৰ সমিতিৰ তৰফৰ পৰা আজি আমাৰ সন্মানীয় দুজন জ্যেষ্ঠ গাঁও প্ৰধান আমাৰ মাজৰ পৰা অৱসৰ ল'লে। চৰকাৰী নিয়ম মতে চৰকাৰৰ 2021 চনত যি অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি আমাক ঘোষণা কৰিলে গাঁওবুঢ়াৰ পৰা গাঁও প্ৰধানলৈকে পৰিৱৰ্তন কৰিলে, তাৰপিছত অৱসৰী কথাটো আনিলে। আমি শুনা নাছিলোঁ কেতিয়াও গাঁওবুঢ়াৰ যে অৱসৰ হয়, কিন্তু এই শব্দটো আমি পাই 2021 চনৰ পৰা যি অৱসৰী কাৰ্যসূচী চৰকাৰে ল'লে, আমাৰ চক্ৰৰ তৰফৰ পৰা এজন আমাৰ গগন চন্দ্ৰ কুমাৰ দেৱে 30 আগষ্টত 2024 আগষ্টত অৱসৰ ল'লে আৰু 30 নৱেম্বৰ 2024 আমাৰ দেৱেন্দ্ৰ চন্দ্ৰ ডেকাদেৱে আমাৰ পাতিদৰং গাঁৱৰ গাঁও প্ৰধান তেওঁ অৱসৰ ল'লে। আনুষ্ঠানিকভাৱে আমি আজি তেওঁলোকক আমাৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক আমি অকণমান সন্মান যাচি, আৰ্থিকভাৱেও অকণমান আমি সন্মান যাচি, যিহেতু আমাৰ চৰকাৰৰ তৰফৰ পৰা অৱসৰ লোৱাৰ পিছত কোনো ধৰণৰ কোনো ব্যৱস্থা হোৱা নাই বা এনেকুৱা আনুষ্ঠানিকতা একো হোৱা নাই, আমি এটা পদক্ষেপ লৈছোঁ যে আমাৰ সন্থাৰ তৰফৰ পৰা তেওঁলোক যিহেতু আমাৰ পৰা আজিৰ পৰাই যাব, গতিকে তেওঁলোকক অকণমান হ'লেও আমি এখন মানপত্ৰ, এখন পুথি, এখন গামোচাৰে আৰু অকণমান আমি আমাৰ তৰফৰ পৰা আৰ্থিকভাৱে তেওঁলোকক সাহায্য আমি আগবঢ়াইছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকে নিশ্চয় পদক্ষেপ ল'ব যে আমাৰ গাঁও প্ৰধানখিনি যিহেতু আমাৰ শক্তিৰে পৰালৈকে গাঁও প্ৰধান হৈ থাকিব পৰা ব্যৱস্থা এটা আছিলে। 2021 চনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈ 65 বছৰত আমাৰ চাকৰিয়াল অন্য চাকৰি যি 60 বছৰ কৰিলে, আমাৰ গাঁও প্ৰধানসকলক যে 65 বছৰ কৰিলে, তাৰে পদক্ষেপক আমি শ্ৰদ্ধা জনাই